এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। টিয়কৰ বলমা মৰাণ গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। একেটা পৰিয়ালৰে মাতৃকন্যাৰ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। গুৰুতৰ অৱস্থাত পিতৃক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মৃত মহিলাগৰাকীৰ নাম চুনচুনী কোঁৱৰ আৰু কন্যাগৰাকীৰ নাম সোণাক্ষী কোঁৱৰ বুলি জানিব পৰা গৈছে আৰু আহত ব্যক্তিজনৰ নাম কল্যাণ কোঁৱৰ। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই ঘটনা পৰিয়ালকেন্দ্ৰিক ঘটনা নে হত্যাকাণ্ড বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। জনাই আছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। টিয়কৰ বলমা মৰাণ গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। একেটা পৰিয়ালৰ ঘৰৰ ভিতৰতেই মাতৃকন্যাৰ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে। গুৰুতৰ অৱস্থাত পিতৃক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু মৃত মহিলাগৰাকীৰ নাম চুনচুনী কোঁৱৰ আৰু কন্যাগৰাকীৰ নাম সোণাক্ষী কোঁৱৰ বুলি জানিব পৰা গৈছে আৰু আহত ব্যক্তিজনৰ নাম কল্যাণ কোঁৱৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই ঘটনা পৰিয়ালকেন্দ্ৰিক ঘটনা নে হত্যাকাণ্ড বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। তাৰপিছত মই তেতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। ৰাতিপুৱা যে 8 বজাত 8টা বাজি গৈছে কি অকণমান গৈছে 5 মিনিটমান, তেতিয়া এই মোৰ ওচৰৰ দাইদেউজনে মোক কৈছে বোলে ঘৰত মানুহ কোনো উঠা নাই, এনেকালে উঠে বন্ধ হৈ আছে ঘৰটো। তাৰপিছত ৰাতি বোলে কালি চিঞৰ মতা শুনিছিলোঁ বোলে এনেকৈ। তাৰপৰা মই আহিলোঁ, তাৰপৰা ওচৰৰ দাইদেউজন আহিলে আৰু সম্বন্ধীয় এজন আহিলে। আহি পেলাই আমি হেৰি কৰিলোঁ, পাইছোঁ দৰজাত কোনো মাত বোল নাই। তেতিয়া ওচৰৰ স্থানীয় সকলো লোক ওলাই আহিল। টেবুলখন আনিলোঁ, টেবুলখন কৰি চাইছোঁ, বৌ মানে কি পৰি থকা দেখিছোঁ। তেতিয়া ক'লোঁ বৌ পৰি থকা দেখিছোঁ আৰু একো দেখা নাই, আন্ধাৰ হৈছে যে ভিতৰতো। এতিয়া এই আমাৰ গাঁৱৰ পৰা হেৰি মুহূৰ্তত কৰি খবৰ দিলোঁ আমি। তেখেত আহিলে, তেখেতে বোলে দৰজাখন খুলিব পাৰিব। তেতিয়া ৰাইজে খুলিলে, হেৰিখন নবৌ হয়, ককাইদেউ নবৌ। এনেকৈ আগত দেখা নাই কাজিয়া তেওঁলোক। এনেই মানে মানুহে মতা মানুহে কিবা এটা লাগিবই ধৰক, ইভাগে কাজিয়া মাৰপিট বা কিবা এনেকুৱা দেখা নাই। দাদাৰ নাম কল্যাণ কোঁৱৰ, নবৌ চুনচুনী কোঁৱৰ। কণমানিজনী হেৰি কি বুলি কয় সোণাক্ষী কোঁৱৰ। কিমান ডাঙৰ ছোৱালী? তাই জাতীয় বিদ্যালয়লৈ গৈছিলে, তাই 1ত। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।